চাৰিআলিৰ চকত মাত্ৰ ক'ব কোন গ'ল বোলে অমুক বোলে বৰ ভাল হৈছে তাৰ কাৰণে গধূলি ৰ'বই নোৱাৰি প্ৰকৃতিয়ে পিতৃগৃহত বিয়াৰ দিনা তিনিটা সম্পদ তেওঁলোকে লৈ আহে এই নাৰী শক্তিটোক চিনি নাপাম তেতিয়ালৈ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ মংগল নহয় আমি দাস হ'ব টান পাওঁ গুৰুজনাই কিন্তু কিংকৰ হ'ল পৰুৱাৰো একতা আছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু আহেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু অশংকৰে খে গুৰু মোৰ প্ৰাণ প্ৰিয়তময় আত্মা শংকৰত বিনে নাহিয়ান ইহকাল পৰকাল শংকৰে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ হৰি ৰাম শ্ৰীমদ্ভাগৱত দশম স্কন্ধ আদি ভাগ দুলৰী কৃষ্ণ শংকৰ গুৰু হৰি ৰাম অয় আমাক বধিবে অয় আইলা নাৰায়ণ কৰিব কোন উপায় দৈৱকী কমাৰি যদি ৰক্ষা যায় সিহেতু বৰ অসদৰ ভগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব প্ৰাণে এহিৰ বিৰোধে সবে নুষ্ট হৈব শ্ৰীযশয়ায়ু মানে কংস যিটো মদিৰাৰ পাত্ৰ নিচাহৰ পাত্ৰ যি অন্যায় চিনি পায় ন্যায় বিচাৰি বুজি নাপায় সেইজনৰ হৃদয়তো কিন্তু এটা নতুন ব্যথা উপজিছে সেইটো হ'ল এইজনী মোৰেই ভনী কি বুলি তাইক মই বধ কৰোঁ মোৰ উপায় এতিয়া কি আছে আৰু মৃত্যু কৰিলেওতো এইটো বৰ অন্যায় হ'ব তাইক বাৰু মৃত্যু কৰোঁ কিন্তু তাই গৰ্ভৱতী এইটো বৰ বেয়া কথা হ'ব মোৰ সমাজত এটা যশ আছে
এই যশবিলাক খ্যাতিবিলাক নোহোৱা হৈ যাব। তেতিয়াহ'লে কংস বেয়া হৈও কংসৰ ভিতৰতো আত্মাৰূপে হৰি আছে, সমস্ত ভূতত ভগৱন্তই আছে। অনুভৱ কৰাটো আমাৰ নিজৰ কথা। আমি নিজক যেতিয়ালৈ দেহ বুলি ভাবিম তেতিয়ালৈ আমাৰ গৰ্ব আৰু অহংকাৰৰ কিন্তু শেষ নাই। যেতিয়াই মই মনত চিন্তা কৰিম মই অহাও নাই, মই নাযাওঁ, মোক বৰ কম দিনৰ কাৰণে কোনোবাই ভাৱৰীয়া ৰূপে সংসাৰলৈ আনিছে, এই সংসাৰ ক্ষেত্ৰত মই যিজনৰ ভাৱৰীয়া, যিজনে মোক ইয়ালৈ পঠিয়াইছে, তেওঁৰ চিন্তা কৰাটোৱেই মোৰ একমাত্ৰ কৰ্তব্য। তেওঁ বেলেগত নাই, মোৰ হৃদয়ত আছে। তেওঁ অৱশ্যেই অব্যক্ত, তেওঁ নিৰাকাৰ নিৰঞ্জন হৰি। গুৰুজনে আনি ক'লে, বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুসুমুৰা। আমি প্ৰতিজনৰ হৃদয়ত আত্মাৰূপে হৰিয়ে আছে, কিন্তু হৰিৰ ভাৱনা আমি নকৰোঁ। আমি নিজক মই বুলি ভাবোঁ, কিন্তু আমি কোনো নহয়। এই কংসই এই অনুভৱটো কৰিছে, মোৰ ভনী দৈৱকীক মই বধ কৰিব পাৰোঁ, আৰু মই এইটো বধ কৰিলে কিন্তু এইটো অন্যায় হ'ব। তাত বাদেও তাই গৰ্ভৱতী, মাৰো কি বুলি, সকলো মোৰ নষ্ট হৈ যাব, জনসমাজত বিস্তাৰ হৈ যাব যে এইহেন কংসই নিজৰ ভনীয়েকক বধ কৰিলে। তেতিয়াহ'লে এই যে টকৰটো পৰিল, এই জ্ঞানৰ টকৰ, মানুহৰ প্ৰতি মানুহৰ চেনেহৰ মৰমৰ বেথাৰ টকৰ, তেতিয়াহ'লে কংসৰ দৰে এজনৰ হৃদয়তো আত্মবোধ জাগৃত হয়। এই আত্মবোধ জাগৃত কৰিব পাৰিলেই সমাজ তৰে, আত্মবোধ জাগৃত কৰিব নোৱাৰিলে সমাজ ধ্বংস হৈ যায়। ইয়াত সেইকাৰণে কৈছে, ৰাহেন ক্ৰূৰ কৰ্ম কৰ যিটো প্ৰাণী, জীৱন্তে মৰা সিজনা, অজিয়ই মানে তাক লোকে সাপিবে ক, ভুঞ্জিবে মৰি যাত না। বেয়া কৰ্ম, এনে ঘৃণনীয় কৰ্ম যদি কোনোবাই কৰে, সি আচলতে জীয়াই থাকোঁতেই মৃত। মানুহৰ মুখে মুখে এইবিলাক কথা কৈ ফুৰিব, অভিশাপ দিব প্ৰত্যেকেই, আৰু সি এদিন যাতনা ভুঞ্জিব লাগিব। এই যে মানুহৰ মুখে মুখে ক'ব তাৰ ভনীয়েকক গৰ্ভৱতী অৱস্থাত সি বধ কৰিলে, ই মহাপাপী। প্ৰত্যেকৰে নাভিনাদৰ পৰা, হিৰণ্যগৰ্ভৰ পৰা শব্দবিলাক আহি বায়ুমণ্ডলত যাব, আৰু বায়ুমণ্ডলে গৈ নিৰাকাৰ নিৰঞ্জন হৰিৰ ওচৰত গোচৰ দিব। সমাজত খিতাপ থাকিব, আৰু মৰিলেও সি যাতনা ভুঞ্জিব লাগিব। তেতিয়াহ'লে আমাৰ কৰ্মই আমাক বিপথে লৈ যায়। মানে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। আমি হৰিটোক বুজিব লাগিব, যিয়ে হৰণ কৰে। আমাৰ দেহটোৰ ভিতৰত থকা
অন্যায় অনীতিবিলাকক দূৰ কৰে যিজনে, তেওঁ প্ৰণৱ। গীতাৰ মতে তেওঁ অক্ষৰ ব্ৰহ্মৰ তেওঁ এই ব্ৰহ্ম। তেতিয়াহ'লে একোটা শব্দই এজন মানুহক জাগৰণ দিব পাৰে, চলন দিব পাৰে, খেলন দিব পাৰে। এই শব্দ মুখেৰে ওলালেই নহ'ব, সেই পৰম শক্তিটোক আত্ম উপলব্ধি কৰিব লাগিব। বোলে শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো কৃষ্ণত ভকতি নাই, তাৰ শাস্ত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল, যেন ৰাখে বাজি গায়। ঈশ্বৰ উপলব্ধি কৰিব লাগিব। ঈশ্বৰক দেখা নাযায়। মোৰ ভিতৰত থকা আত্মাটোক মই দেখা নাই। মোৰ মায়ে গৰ্ভত থাকোঁতে আত্মাটো দেখা নাই। মাতৃৰ গৰ্ভত 9 মাহ 10 দিন থাকোঁতে আয়ে কিন্তু উপলব্ধি কৰিছে, অনুভৱ কৰিছে, মোৰ গৰ্ভৰ ভিতৰত এটি সন্তান আছে। তেতিয়াহ'লে উপলব্ধি, ঈশ্বৰ উপলব্ধি কৰিবৰ কাৰণে আমিবিলাকে প্ৰত্যেকেই সেই প্ৰভু ভগৱন্তৰ ওচৰত যাবলৈ কোনোবা গুণী জ্ঞানী সাধু সন্তৰ ওচৰত পৰম মংগলময় নামখিনি শিকিব লাগিব। আৰু সেই নাম শিকিবৰ কাৰণে আমিবিলাকক কৈছে যে তুমি আশ্ৰয় লোৱা। আমি প্ৰত্যেক জীৱই পৃথিৱীত আহিছোঁ আশ্ৰয় লৈ লৈ। এটা গছৰ গুটিয়ে সেই গছৰ ডালত আশ্ৰয় লৈ আছিল, এদিন কিন্তু সৰি পৰে মাটিত। আৰু মাটিত আশ্ৰয় লয় কাৰণে তাৰ দৰে গছ এডাল সিও তৈয়াৰ কৰে। এই অনন্তজনীত পৰিভ্ৰমণ কৰা প্ৰতিটা জীৱয়ে কিন্তু আশ্ৰয় লৈ লৈ আহিছে। আমাকো ভগৱন্তই কৈছে, হে দুৰ্লভ মনুষ্য জন্মৰ অধিকাৰী, তুমি যে মাতৃগৰ্ভৰ পৰা ধৰাধামলৈ আহিলা, তুমিওতো আশ্ৰয় ল'ব লাগে। আশ্ৰয় ল'বলগীয়া সেই শক্তিটোৱে হ'ল কৃষ্ণ, যাক বেদে ক'লে কৃষ্ণস্তু ভগৱান স্বয়ং, অৰ্থাৎ আনন্দ। এই পৰমানন্দৰ দুখানি অভয় চৰণ তলত কায় মনোবাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে আশ্ৰয় লৈ মই মাত্ৰ প্ৰণিপাত জনাব লাগে, হে প্ৰভু তোমাৰেইতো মই বিস্মৃত অংশ। একুৰা জুই জ্বলাই দিলে তাৰ পৰা যিবিলাক ফিৰিঙতি আহে, ফিৰিঙতিবিলাকো অগ্নিয়েই। তেতিয়াহ'লে আমি ভগৱন্তৰে সেই অগ্নিৰ, মহা অগ্নিৰ আমি অংশ। সেইকাৰণে ভগৱন্তই কৈছে যে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আমি সকলোৱেও ভগৱন্তৰ অংশ। কিন্তু এই ধৰাধামত আমি জন্মগ্ৰহণ কৰি ঈশ্বৰ উপলব্ধি নকৰোঁ। অৰ্থাৎ মই মোৰ লগত চিনাকি নহওঁ। যেতিয়ালৈকে মই মোৰ লগত চিনাকি নহওঁ, মই আনৰ লগত চিনাকি হোৱাৰ অধিকাৰ নোহোৱা হৈ যায়। যেতিয়াই নিজক চিনি পাব, মই দেহ নহয়, মই এতিয়া আত্মা, মোৰ দেহ নামৰ বৃক্ষডালত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া বাদুলিৰ দৰে ওলমি আছে, এইবিলাকৰ বাটেৰে মই গ'লে জীৱন অথলে যাব। উপলব্ধি কৰিব লাগিব মই কিন্তু আত্মা, আত্মাৰ লক্ষ্য হ'ল পৰমাত্মা। এই জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। যিয়ে নিজকেই চিনি নাপায় সি ঈশ্বৰ কেনেকৈ চিনিব? আৰু ঈশ্বৰ যেতিয়া চিনিয়ে নাপায়, তাৰ নিদ্ৰা হ'ব, দেহত বেমাৰ লাগিব, মই তাতে নাযাওঁ বুলি ক'ব, তাত গ'লে মই কি পাম?
সেই কারণে কইছে কি ধন বেহালি হাত, ও মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি চিনিও নললি বাট। সাধুৰ সংগ লোৱাতকৈ আৰু ভাগ্যত দিন নাই। সাধুৰ সংগ ললেও নহব, আন আন ধৰ্মবিলাকক পৰিত্যাগ কৰিব পাৰিব লাগিব। বোলে অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম, শুনি অক মহন্তৰ মুখে, পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাসুখে। এইহেন কংসয়ো এবাৰ ভাবিবলগীয়া হৈছে। তাৰমানে তাৰ মনতে এটা ব্যথা আহিছে, এইজনী মোৰ ভনী, তাতে আকৌ গৰ্ভৱতী। তেতিয়াহ'লে এই যিটো মনৰ ভিতৰৰ ভাৱনাৰ টোকৰ পৰিল, এইটো ঈশ্বৰ উপলব্ধি। আমিবিলাকৰ উপলব্ধিটো হ'ব লাগে যে আমি সিদিনা আইৰ কোলাত আহিলোঁ, এদিন শিশু আছিলোঁ, এদিন কৈশোৰ হ'লোঁ, এদিন বাল্য হ'লোঁ, এদিন যৌৱন প্ৰাপ্ত হ'লোঁ, যৌৱনো মোৰ দেহৰ পৰা আঁতৰি গৈ আছে, এদিন এই দেহলৈ মোৰ বাৰ্ধক্য আহিব, কেশ পকিব, দাঁত সৰিব, চকু ঢুলু ঢুলু হ'ব, মই দেখোঁ জাবৰ হ'ল, মই কি লৈ যাম? মোৰ নিবলৈ এতিয়া সম্পদ আছে, নাম। সেইকাৰণে ক'লে যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। গতিকে এইজন ভগৱন্তক জানিবলৈ বুজিবলৈ আমিবিলাকে কংসই যদি অনুভৱ কৰিব পাৰিছে, আমি কিয় নোৱাৰোঁ? মই অলপ আগতেই ক'লোঁ, কংস মানে হ'ল মদিৰাৰ পাত্ৰ, নিচাহৰ পাত্ৰ। গোটেই দেহটো জন্ম পোৱাৰ দিনৰে পৰা খালি লাগে লাগে লাগে, যাওঁতে কিন্তু কোনেও একো নিব নোৱাৰে। সেইকাৰণে ঈশ্বৰে কৈছে মোটেই নহজা কিয়, তোমাক নালাগা হ'ব, কাৰণ তুমি ভাগৱত জানিবা। তেতিয়া ভাগৱত মানে ভাই ভাবুকং, তুমি ভাৱনালব্ধ হবা, গাই জ্ঞানম, তুমি জ্ঞানময় বাট বিচাৰিবা, ওয়াব্বয় বৈষ্ণৱ, বৈষ্ণৱীয় জ্ঞানময় বাট বিচাৰিবা, তেতিয়া তই তত্ত্বটো পাবা, তুমি দেহ নোহোৱা, তুমি আত্মা। আৰু দেহ যদি নোহোৱা, এই দেহ নামৰ বৃক্ষডালত ওলমি থকা কাম ক্ৰোধ লোভ মোহ পৰিত্যাগ কৰিবৰ উপায়টো হ'ল তুমি মোহশূন্য হোৱা, তুমি বিষয় শূন্য হোৱা, তুমি বাসনা শূন্য হোৱা, তুমি লিপ্সা শূন্য হোৱা, সৰ্বশেষৰ চিন্তাটো লোৱা মই পৰমেশ্বৰৰ অংশ, মই এদিন তেওঁৰ পৰা আহিছোঁ আৰু মই তেওঁলৈ যাম। এই দৃঢ়তা আৰু সততাৰে একান্ত বিশ্বাস লৈ কায় বাক্য মনে একান্তভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্তৰ দুখানীয়া ভয় চৰণ তলত শৰণ লোৱা আৰু তুমি নাম লোৱা। নাম তুমি নলোৱা, তোমাৰ হৃদয়ত নাভিনাদত হিৰণ্যগৰ্ভৰ পৰা শব্দৰ উৎপত্তি হ'ব, তেতিয়াহ'লে তেওঁৰ নাম তেওঁ ল'ব। তোমাৰ দেহটো এখন যন্ত্ৰ। 18 দিনীয়া কুৰুক্ষেত্ৰৰ অৰ্জুনে যেনেকৈ ৰথখন লৈ গৈছিল, আমাৰো অৰ্জন কৰিবৰ কাৰণে এই দেহ ৰথখন লৈ আহিছোঁ। ইয়াৰ ভিতৰতে তেওঁ আছে, যাক মহাপুৰুষ মাধৱদেৱে অতি সহজকৈ ক'লে, তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদ দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰ হে, তুমিহে কেৱলে আত্মা মোৰ, তোমাক নাজানি জ্বৰ, মিছা হৰিৰ কহৰি, কিনো মই অজ্ঞানী দুৰ্ঘোৰ। আমি দেহটোকে মই বুলি ভাবোঁ কাৰণে গৰ্ব আৰু অহংকাৰত অপন্দি আছোঁ। এনেকুৱা দেহ মই বহুতবাৰ পালোঁ, কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি 84 লক্ষ যৌনি পৰিভ্ৰমণ কৰোঁতে বাৰে বাৰে দেহ পাইছোঁ, প্ৰত্যেকবাৰৰ দেহটো কিন্তু এৰি থৈ আহিছোঁ। এইবাৰৰ দেহ এৰি থৈ যাব লাগিব। কোনে দি পঠিয়াই এই দেহটো, সেইজনৰ লগত কিন্তু তোমাৰ সম্পৰ্ক নাই। সাৱধান,
ভগৱন্তই কৈছে মোক দুৰ্লভ মনুষ্য জন্মতে যদি চিন নাপালা, ইয়াৰ পিছত তোমাক আকৌ জন্ম দিম ক'ত? কেঁচুত। কেঁচুৱে আৰু কোনোদিন পোহৰ নেদেখে। সি কোদালৰ চাবতেই হওক নাইবা পথাৰত হাল বাওঁতে হ'ল, কেঁচুডাল যেতিয়া ছিগি যায় সি তেতিয়া পোহৰ দেখে। আৰু ভগৱন্তক কয়, প্ৰভু মোৰ গোটেই জীৱন জন্মৰে পৰা মই আন্ধাৰতে আছিলোঁ, তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ডখনত কেঁচু থাকিলে পৃথিৱীৰ উৰ্বৰা শক্তি বাঢ়ে। দেশখনো এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, ইয়াতো কেঁচু পেলু ইয়াতো আছে। তেতিয়াহ'লে আমি তালৈকে যাবলৈ চেষ্টা কৰোঁনে? দুৰ্লভ মনুষ্য জন্মত ঈশ শক্তিক জানিব লাগে, ঈশ্বৰ শক্তি। তেতিয়াহ'লে সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পতৰু। এইজন ভগৱন্ত অনাদি অনন্ত কাৰণৰ কাৰণ, আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণই পৃথিৱীৰ এই ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে তেওঁ মানৱী তনু লৈ কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিলে। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা ইত্যাদিবিলাকক তেওঁ সুন্দৰভাৱে ক'লে, তোমালোকৰ গৃহে গৃহে যি জন্ম পাইছে সেইবিলাকেই কৃষ্ণ। আমাৰ গৃহে গৃহে অহা সন্তানবিলাকক আমি কৃষ্ণ বুলি নাভাবোঁ। দোষ আমাৰ তাতেই। কৃষ্ণ মানে আনন্দ। শিশুটো জন্ম পোৱাৰ লগে লগে গৃহস্থৰ যি আনন্দ, বাটৰুৱাই গ'লে কয়, চাওঁ একলা লওঁ, কাৰ হয় এইটো? তেতিয়াহ'লে তেওঁ আনন্দ। কৃষ্ণ আমাৰ ঘৰতে আছে। এই কৃষ্ণজন বুজাবৰ কাৰণে কাঠৰ শিলৰ মাটিৰ দেখুৱাই দিলে। ঈশ্বৰ অব্যক্ত, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা, ৰাম বুলি শুদ্ধ পৰামত। এখন পবিত্ৰ নিকা স্বচ্ছ হৃদয়েহে ঈশ্বৰ উপলব্ধি কৰিব পাৰে। তেতিয়াহ'লে মই প্ৰকৃততে প্ৰথমতে পবিত্ৰ হ'ব লাগিব, আৰু মই পবিত্ৰ হ'বৰ কাৰণে মই গুৰুৰ ওচৰত কায় মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে মই আশ্ৰয় গ্ৰহণ কৰিব লাগিব। মই আনৰ ওচৰত অৱনমিত হ'ব লাগিব। যেতিয়ালৈকে মই আনৰ ওচৰত অৱনমিত নহওঁ, তেতিয়ালৈকে মোৰ মাৰ্গদৰ্শন নহয়। আৰু সেই নিমিত্তে আমিবিলাকৰ ধৰণত দণ্ডাবধ দিয়াই, দণ্ড মানে মাৰি, বধ মানে পেলাই দিয়া, এটা লাখুটিৰ দৰে পেলাই দি এবাৰ নহয় 12 বাৰ সত্য খোৱা হয়। তেতিয়াহ'লে আমি আমাক ৰক্ষা কৰিবৰ কাৰণে এই যে 12, এই ভাগৱত 12 দ্বাদশ স্কন্ধ, তাৰমানে আমি ভাগৱত হ'ম। ভাগৱত মানে গ্ৰন্থ নহয়। গংগাৰ তীৰত পৰীক্ষিতক ভাগৱত কওঁতে সুখদেৱে ভাগৱত লোৱা নাই। নৈমিষাৰণ্যত সূতে সহস্ৰ ঋষি মুনিক কওঁতে ভাগৱত লোৱা নাই। তেতিয়াহ'লে ভাগৱত গ্ৰন্থ নহয়। ভাগৱত মানে উদ্ধৱ ভাগৱত, বিদুৰ ভাগৱত, মৈত্ৰেয় ভাগৱত, সুক ভাগৱত, সুত ভাগৱত। পৰীক্ষিতে এইহেন ভাগৱত বাণী শুনি 7 দিনত মহাভাগৱত হৈছে। কৃপালু গুৰু শংকৰদেৱে এই ভাগৱতৰ নিৰাকাৰ নিৰঞ্জন হৰিৰ কথা বাণীৰ চিকিৎসা অসমীয়া জাতিটোক কৰিলে।
আমি জাতিটোৱে কিন্তু বাণীৰ চিকিৎসা শুদ্ধভাৱে ল'ব নাজানিলো, নোৱাৰিলো। এই দৃঢ়তা সততাৰ অভাৱ, যেনেকৈ অভাৱ ঘটিছে কংসৰ। আই উপযোগ হৰি মাৰিব ধৰি, থাকো হৈ অপেক্ষা কৰি, হেন মনে গুণী ৰহিলা গৃহত, ভয়ে নিদ্ৰা পৰি হৰি। ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয়। যি কংসই গৰ্ভত থকা সন্তানে সৈতে মাৰিব আহিল, তাৰ মনত এটা নতুন ব্যথা উপৰ্জিত হ'ল। একেবাৰে জন্ম পাওক, পালে মাৰিম। তেতিয়াহ'লে এখোজ পিছুৱালে। ইমান ক্ৰোধী, সেইজনৰ ক্ৰোধটো শান্ত হ'ল। কোনে কৰায়? ভগৱন্তই। গতিকে এওঁ মনে গুণিলে, সকলো পৰিহাৰ কৰিলে। মাৰিম মাৰিম, মই অকমান ৰৈ থাকোচোন। বৈখন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে, হৰিক চিন্ত সদায়। সকলে জগত হৰিময় দেখে, সুখ শান্তি তাৰ নাই। ইতিমধ্যে এইজন কংসৰ দেহত বীজাণু লাগিলেই। যিজনে হৰিক নামানে সেইজনে হৰিৰ অনবৰত চিন্তা কৰি থাকিব লগা হ'ল। কেতিয়াবা জন্ম হয়, কেতিয়া হৰি জন্ম হয়। নাভাবো বুলি যাক ভাবিছিল, ভাৱনাত সোমাই গ'ল। এতিয়া চাৰিওফালে কেৱল হৰিকে দেখিব ধৰিলে। এইটোই ডাঙৰ কাম। যি কংসই ভগৱন্তক নামানে, ভগৱন্তক বধ কৰে, তেওঁক বধ কৰিবৰ কাৰণে তেওঁ ৰৈ আছে। এতিয়া তেওঁৰে গণ্ডগোল লাগি গ'ল নহয়। য'তেই খাবলৈ বহিলে তাতো তেওঁ, ভ্ৰমণ কৰিলেও তাতো হৰিৰে চিন্তা। কোনোফালেদি জন্ম পায় নেকি? গোটেই জগতখনক এতিয়া হৰিময় দেখে, সুখ শান্তি নাই। কিন্তু আমাকতো কৈছে সমস্ত চৰাচৰ জগতক হৰিময় দেখিব দিছে, আমি তাতে সুখ পাম। কংসই কিন্তু দুখ পায়, কাৰণ অসৎ চিন্তা ভাৱনাৰে ঈশ্বৰৰ নাম ল'লেও ঈশ্বৰ সন্তুষ্ট নহয়। ভগৱন্তক লাগিব ভাৱনা আৰু ভকতি। ভক্তিটোত কোনো চুক্তি নাই। ভক্তিটোত থাকিব লাগিব প্ৰেম, আৰু এই প্ৰেমেই ভগৱন্ত। য'তেই প্ৰেম আছে তাতেই ভগৱন্ত। কিন্তু কংসৰ মনত প্ৰেম নাই, বিৰোধ আছে। জন্ম পালেই বধ কৰিম, জন্ম পালেই বধ কৰিম। কিন্তু সেইজনকতো বধ কৰিব নোৱাৰি। আত্মাৰতো বিনাশ নাই। আমি 84 লক্ষ জনী পৰিভ্ৰমণ কৰিলো, আত্মাটো আমাৰ আছে। দেহ সলনি হয়। চোলাটো ফাটি গ'লে এটা নতুন চোলা ল'ব পাৰিম, কিন্তু এই দেহ গ'লে মই আৰু এটা দেহ পাম। এই উপলব্ধি কিন্তু কংসৰ অহা নাছিল, আৰু সেইকাৰণে সুশান্তি নাই। পাছে ব্ৰহ্মাহৰ ত্ৰিদশে সহিতে, নাৰদ প্ৰমুখে ঋষি, অতুতি কৰিবাক লাগিলা বিষ্ণুক, সেহি বন্দী খাল পখি। এনে কাৰাগাৰ
এন্ধাৰ কক্ষ। বসুদেৱৰ হাতো ঠিকলি কঁকালো ঠিকলি, দৈৱকীৰ হাতো ঠিকলি কঁকালো ঠিকলি। তেতিয়াহ'লে এন্ধাৰত য'ত এন্ধাৰ আছে, এন্ধাৰ কুটি কুটি নোহোৱা হৈ যায়, এটা সময়ত পোহৰ আহে। এই কাৰাগাৰৰ ভিতৰতো সেইটো হৈছে। কোন আহিছে? তাতে ব্ৰহ্মা আহিছে। সেই ব্ৰহ্মই কিন্তু নাৰায়ণৰ নাভি কমলত জন্ম পোৱা ব্ৰহ্মা। আৰু হৰৰ এই ব্ৰহ্মাদেৱৰ কপালত জন্ম পাইছে তমগুণ। তাৰমানে ৰজগুণ আৰু তমগুণৰ উৎপত্তি হৈছে। এওঁলোকে কি কৰিছে? নাৰদৰ লগত আহিছে। তাৰমানে আমাৰ দেহত থকা নাৰ নাৰীবিলাকত ই গতিশীল হয়, ৰজগুণ আৰু তমগুণ। ইয়াত প্ৰৱেশ কৰিছে, তুতি কৰিছে বিষ্ণুক। বিষ্ণু মানে বিশতে অনেন, য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। আমি বিষ্ণুক প্ৰণাম জনাব লাগে, আশ্ৰয় জনাব লাগে। এই কাৰণে আমাক সংস্কাৰ লাগে। আমি বিষয় সম্বন্ধ সুখত ফাঁচি আছো। ইয়াৰ কাৰণে মুক্তি পাবৰ কাৰণে মই বিষ্ণুৰ দুখানি অভয় চৰণ তলত কায় মনোবাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে আশ্ৰয় গ্ৰহণ কৰিলে মনৰ ময়লাবিলাক দূৰ হ'ব। যেনেকৈ মামৰে ধৰা লো এটুকুৰত চুম্বক আনি দিলে খামোচ মাৰি নধৰে, কিন্তু মামৰ টুকুৰ যদি মামৰ লগা লো টুকুৰ যদি অগ্নিত সোমাই দিওঁ, মামৰবিলাক যেতিয়া আঁতৰি যাব, তেতিয়া চুম্বকে ধৰিব। আমি মানৱ নামৰ এই যন্ত্ৰটোতো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া এই মামৰবিলাকে আমাক শেষ কৰি দিলে। এই মামৰবিলাক দূৰীকৰণৰ নিমিত্তে আমি বিষ্ণুৰ চৰণত আশ্ৰয় ল'ব লাগে। আৰু এই জুইকুৰাত মই সংস্কাৰ হওঁ। এইটোৰ কাৰণে এওঁলোক আহিছে আৰু আহি পেলাই বন্দীশালৰ ভিতৰত পখিছে। তেওঁলোকে তুতি কৰিছে, তুমি সত্যব্ৰত মুখ্যৰ সাধন, সৰ্বকালে থাকা স্বামী, মহাপঞ্চভূত তোমাতে উপজয়, তুমি সৰ্বয়ন্তৰ্যামী। ভগৱন্ত সত্যত ব্ৰতী, সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া। অসত্যক দেখুৱাব নাযায়, সত্যত ব্ৰতী হ'ব লাগিব। সত্য হ'ল ভগৱন্ত সত্য, তেওঁ বস্তু। আমাৰ দেহবিলাক অবস্তু। দেহটোৰ ভিতৰত বস্তু আছে আত্মা। আত্মাই কৈছে মোৰ কিন্তু নিজা দেহ নাই। তোমাৰ দেহত মই আছো, মই থাকোঁতে কিবা আৰ্জি ল যদি ল। আজি যে আমি ইয়ালৈ আহিছো, ইয়াত কিবা পাব বিচাৰিছো, আমি আচলতে পৰকাল বৃত্ত নিব আহিছো। তেতিয়াহ'লে আজিৰ দিনটোৰ উপাৰ্জন, অহাকালিৰ দিনটোৰ মূলধন, আমি মূলধন নিব আহিছো। আমি মূলধন লৈ পেলাই আহিছো যদি আকৌ মূলধন লৈ যাব লাগে। কিন্তু সংসাৰ ক্ষেত্ৰত বিষয় সম্বন্ধ সুখৰ খেতিখন কৰি আমি মূলধন হেৰুৱালো। মূলধন উপাৰ্জন কৰিবৰ কাৰণে একমাত্ৰ উপায় সাধু সংগ।
বোলে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ, দেহত থকা পাখণ্ড আচাৰবিলাকক মই দূৰ কৰিব লাগিব। তেতিয়া মোৰ হৃদয়ৰ পৰা ক্ৰূৰতা নোহোৱা হ'ব, তাৰমানে মই অক্ৰূৰ হ'ব পাৰিম। যেতিয়ালৈ মই অক্ৰূৰ হ'ব নোৱাৰিম তেতিয়ালৈ মই কৃষ্ণক নাপাম। কাৰণ কৃষ্ণ হ'ল দুখহাৰী। সেইকাৰণে ক'লে কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদীৰ অধিকাৰী। তেওঁ কাল আৰু মায়াৰ অধিকাৰী। কিন্তু সেইহেন কৃষ্ণক গৰ্ভতে বধ কৰাৰ কাৰণে কংসৰ চিন্তা। কিন্তু সেইজন কংসৰ হৃদয়তো আত্মাৰূপে হৰি ভগৱন্ত আছে। সেইকাৰণে আত্মবোধ জাগৃত কৰি দিছে, বধ কৰিম নে? কৰিব পাৰোঁ, কিন্তু ভনীজনীক বধ কৰিলে সন্তানটো মোৰ অপযশ। এই যিটো ভাৱনা, এই যিটো গণ্ডগোল, আমাৰো এই ভাৱনাটো আহিব লাগে যে মানুহ হিচাপে সংসাৰলৈ আহিলোঁ, কিন্তু মনুষ্যৰ কৰ্মটোৱে হ'ল ভগৱন্তই ক'লে তুমি মোকেই ভজা, ময়েই জগতৰ হৰি, মোৰেই চিন্তা কৰিবলৈ তুমি আহিছা। আচলতে তুমি অহা নাই, তোমাৰ বেশ ধৰি ময়ে আহিছোঁ। যিমান চৰাচৰত দেখিছা সকলো ময়েই, আৰু সকলো ভূতৰ আত্মা মই আত্মা তোমাৰ তাতে আছো, তুমি কিন্তু মোক চিনি নোপোৱা। তেতিয়াহ'লে তুমি আন্ধাৰ কাৰাগাৰত আছা, আমি এন্ধাৰ কাৰাগাৰত আছো। আমি এই কাৰাগাৰৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে অহৰণি খিচাৰি বেদ বিচাৰি হৰি নাম কৰত বেকত এটা জাতিক জাগৰণ দিলে, চলন দিলে, খেলন দিলে আৰু বাণীৰ চিকিৎসা কৰিলে। এই বাণীৰ চিকিৎসাত অসমীয়া জাতিটোৱে ঠন ধৰি উঠিব খোজতেই আমাৰ মাজতে বিদ্ৰোহ সূচনা হ'ল। আমিহে সত্যৰ বাটেদি গৈছো, এই বুলি বেলেগ বেলেগ বিভাগত বিভক্ত হৈ গলো। আমি আমাৰ লগত চিন নোপোৱা হৈ গলো। কোনোবা সত্ৰ হলো, কোনোবা সংঘ হলো, কোনোবা আকৌ অন্য ধৰণে গুচি গ'ল। কিন্তু আমি মানুহ অসমীয়া, গুৰুক শংকৰ বুলিয়ে ললো, তেওঁৰ বাণীতে একান্ত বিশ্বাস ললো, কিন্তু আমাৰ একতাৰ অভাৱ। পৰুৱাৰো একতা আছে। বানপানীৰ সময়ত পৰুৱাই তিলৰ লাৰুৰ দৰে গোট হৈ পানীৰ ওপৰেৰে ভাহি যায় আৰু হাঁহি যায় মানুহক। বোলে দুৰ্লভ মনুষ্য জন্মৰ অধিকাৰী মনুষ্যতকৈ আমাৰ একতা আছে। তেতিয়াহ'লে মনুষ্যৰ একতা নাই। এই মনুষ্যৰ একতা আনিবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে এখন সমাজ গঢ়িলে। নহজানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহআতি, নহ ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰ দাসৰ টান দাস ভৈলো আমি দাস হ'ব টান পাওঁ। গুৰুজনাই কিন্তু কিংকৰ হ'ল। মহাপুৰুষ মাধৱদেৱ দাসৰ দাস হ'ল। যেতিয়ালৈ আমি আনৰ ওচৰত অৱনমিত হ'ব নোৱাৰিম তেতিয়ালৈ আমি কৃপা দৃষ্টি নাপাওঁ। ইয়াতো এই ব্ৰহ্মা হৰ ত্ৰিদশৰ সমস্ত দেৱতা আহি ইয়াত তুতি কৰিছে। ক'ত? বন্দীশালৰ ভিতৰত। তেতিয়াহ'লে বন্দীশালৰ ভিতৰত থকাটো তেওঁ, আমিবিলাকো সেই বন্দীশালৰ ভিতৰতে আছিলো আইৰ গৰ্ভত। সেইকাৰণে মাধৱ পুৰুষে কৈছে ই পৰম দুৰ্বোধ্য আত্মতত্ত্ব। এই কাৰাগাৰৰ পৰা উদ্ধাৰ পাব লাগিব। আৰু তাকে কি কৈছে?
তুমি সত্যব্ৰত মক্ষৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাতে উপজয় তুমি সর্ব অন্তর্যামী। আমার দেহ তো পঞ্চভূতি দেহ, ক্ষিতি অপ তেজ মরুদ বোম, মাটি পানী বায়ু আকাশ অগ্নিৰে গঠিত এই দেহ। এই দেহটো এটা সজা, এই সজাটোৰ ভিতৰত আত্মাৰূপে ভগৱন্ত আছে। সেইকাৰণে ভগৱন্তই বাৰে বাৰে কৈছে মোৰ কিন্তু দেহ নাই, তোমাৰ দেহত মই আছো। মই থাকোঁতে কি আৰ্জি লোৱা লোৱা, মই ওলাই গ'লে তোক আদৰ নকৰে। তই বন্ধা ঘৰটোত মই ওলাই গ'লে কিন্তু উলিয়াই দিয়ে বুলি ক'ব, বোলে ঘৰ চোৱা যায়। হস্পিটেলত হ'লে তোক নাকত তোলা মুখত তোলা দি পেলাই ক'ব এই ডেড বডিটো লৈ যা, সিফালে লৈ যা, মই আছো কাৰণে চা তোক। কিন্তু আমিবিলাকে সেই যিজনে থকা কাৰণে মই গৌৰৱ আৰু অহংকাৰেৰে চকুৰে দেখো, কাণেৰে শুনো, জিভাৰে কথা ক'ব পাৰোঁ, হাতেৰে কৰ্ম কৰিব পাৰোঁ, হৃদয়েৰে উপলব্ধি কৰিব পাৰোঁ, চৰণেৰে মই গতিশীল হ'ব পাৰোঁ, সেইজনক কিন্তু মই চিনি নাপালোঁ। নাপাই পেলাই মই বুলি কৈ থাকোঁ। এই দুৰ্বোধ্য তত্ত্বটো আমি জানিব লাগে। এই পঞ্চভূতি দেহটো এদিন জ্বলাই দিলে মানুহে কয় বোলে পঞ্চভূতি দেহটো পঞ্চভূতত বিলীন হৈ গ'ল। তেতিয়াহ'লে আমি এদিন বিলীন হৈ যাম। কিন্তু আমি উপলব্ধি নকৰিলোঁ কোনে মোৰ এই জীৱন ভাটিটো টানি ৰাখিছে। সেইকাৰণে কৃপালু গুৰু শংকৰদেৱে দ্বাদশ স্কন্ধত কথাটো ক'লে যে আপোনাকো ভজন্তে আপোনাৰ কোনো শ্ৰম, তুমি তোমাকেই ভজা। তাৰমানে আমি প্ৰত্যেকে প্ৰথমতে নিজক ভজিব লাগে। চকুৰে বেয়া নাচাওঁ, কাণেৰে বেয়া নুশুনো, জিভাৰে বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰোঁ, হৃদয়েৰে বেয়া চিন্তা নানো, চৰণেৰে মই বেয়া ঠাইলৈ নাযাওঁ। ভগৱন্তই কৈছে স্বয়ং তুমিয়ে মই। তাৰমানে আমি প্ৰত্যেকেই তেওঁ, আমি তেওঁ হ'বলৈ ত্যাগ স্বীকাৰ নকৰোঁ। মই তেওঁ হ'ব খুজিলে ভগৱন্তই কৈছে মই পিছে পিছে তোমাৰ পিছত যাম। সেইকাৰণে ভকতৰ পিছে পিছে ভগৱন্ত ঘূৰে। আমি ভকতবিলাক ভগৱন্তলৈ গতিশীল হ'ব লাগিব। তাৰমানে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰিব লাগিব। জিভাডালে আমি শৰণ লৈ নাম লওঁ, কিন্তু খাব লাগিলেওতো জিভাডালেই মোক লাগিল। এডালে জিভা সেইডাল দি নামো ল'ম আৰু খামো। তেতিয়াহ'লে দুয়োটাৰ ভিতৰত অলপ বুজাবুজি কৰি ল'ব লাগিব, কিবা কিবি এৰিব লাগিব। মহাপুৰুষ মাধৱদেৱে ক'লে অন্নজনী তুমি বিচাৰ কৰিবা। আজি আমাৰ সন্মুখত থকা এই থাপনাখনক এওঁ পৰম ব্ৰহ্ম, এওঁ কি আমি বাংময় মূৰ্তি বুলি কৈছোঁ। বাক কথাৰ মূৰ্তি। এওঁ যদি পৰম ব্ৰহ্ম, তেওঁৰ বিচ্ছুৰিত অংশ আমিবিলাক জীৱ ব্ৰহ্ম। জীৱ ব্ৰহ্মবিলাকৰ নাভিনাদৰ পৰা উৎপত্তি হয় শব্দ ব্ৰহ্মৰ। এই শব্দ ব্ৰহ্মই দি আকৌ পৰম ব্ৰহ্মৰ লগত যোগসূত্ৰ স্থাপন কৰিব পাৰি। পাৰি, কিন্তু কিছু নিয়ম লাগিব। যিমানেই তুমি নিয়ম কৰিবা সিমানে সংযম হবা। আৰু নিয়ম আৰু সংযম ৰক্ষা কৰিব পাৰিলে যমে কৈছে তাৰ ওচৰত ময়ো যাব নোৱাৰো। তেতিয়াহ'লে মোৰ বন্ধুও মই, মোৰ শত্ৰুও ময়েই। ইয়াত এই উপলব্ধিটো কৰি আমিবিলাকৰ কাৰণে কৈছে সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে,
তুমি বিনা গতি না। এদিন আহিলো, এদিন ধৰাধামত মানৱীতনো ললো, বিষয় বাসনা সম্বন্ধ সুখত বৰ্তি থাকিলো, আৰু এদিন অন্তত আকৌ তোমাৰ তাত যাবই লাগিব। তেতিয়াহ'লে আমি যদি য'ৰ পৰা আহিছো তালৈকে যাবই লাগে, সেইজনৰ লগত মোৰ সম্পৰ্ক কৰাত ক'ত বাধা আছে? হয়, পিতৃগৃহত ছোৱালীজনীৰ জন্ম হয় যদিও জীয়াৰী জীৱনটো ইয়াত কটাই এদিন স্বামীৰ গৃহলৈ গতি কৰে আইসকলে। তেতিয়া দ্বিতীয় অৱস্থাটো পায়। তেওঁ সেইদিনা নোৱাই ধুৱাই নলাই দি জীয়াৰী জীৱনটো উটি যায়। সেইদিনা কিন্তু বোৱাৰী হৈ আহে, চুলি ফালি সেওতাত সেন্দুৰ, মূৰত অৰণি, খোজত লাজ, হৃদয়ত দুৰু দুৰু কপনি। কিহৰ বাবে? আজি বোৱাৰী হৈ যাব। বোলে বোৱাৰী জীৱনটো চাবা, উজুতিৰ নাই বোলে লেখ, মাহ হালধিৰে নোৱাওঁতে সিদিনা জীয়াৰী জীৱনৰ শেষ। অথচ নাৰীৰ গৰ্ভতে আমাৰ জন্ম, নাৰী আমাৰ মাতৃ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডত নাৰী শক্তিটোৱে আচলতে জাগৰণ আনি দি আছে। যেতিয়ালৈকে এই নাৰী শক্তিটোক চিনি নাপাম, তেতিয়ালৈ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ মংগল নহয়। সেইকাৰণে এই অংশয়ো নিজৰ ভনীয়েকক বধ কৰিম বুলি লৈ বধ কৰিব পৰা নাই। নাৰী হল প্ৰকৃতি স্বয়ং ভগৱন্তৰ এফাল। সেইকাৰণে পুৰুষ প্ৰকৃতি দুৰ নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। পুৰুষৰ আচলতে ঘৰ নাই, ঘৰ প্ৰকৃতিৰ। গৃহত বিয়াৰ দিনা তিনিটা সম্পদ তেওঁলোকে লৈ আহে, সত্য, শৌচ, ক্ষমা আৰু দয়া। এইকেইটা বস্তু লৈ আহে। সত্যই ভগৱানক লগত লৈ আহে, শৌচ এখন পবিত্ৰ হৃদয় লৈ আহে, ক্ষমা আৰু দয়া। কাৰণ মই কাকো বেয়া পাবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, হিংসা কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, মই সেৱাৰ বাবে জন্মগ্ৰহণ কৰিছোঁ। ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আচলতে আমি সেৱাৰ বাবে আহিছোঁ। কিমান দিন থাকো আমাৰ কোনো কথা নাই, কিন্তু যিখিনি সময় থাকিম এইখিনি আমাৰ সেৱাৰ কৰ্ম। কাৰণ বৃক্ষডালে জন্ম পাবৰ দিনাৰ পৰা দুপতীয়া হবৰ পৰা সি অক্সিজেন মানুহক সেৱা কৰি আছে। কিন্তু আমি দুৰ্লভ মনুষ্য জন্ম পাই আনৰ সেৱাৰ কথা চিন্তা নকৰো। আমি সদায় বধ, আমি কংস। কংসৰ ভাৱনা যদি আহে, আমাৰ ভাৱনা কিয় নাহে? ইয়াত সেইকাৰণে কৈছে যে তুমি আহিছিলা আৰু তোমাৰ চৰণত সেই যিটো শক্তি, মহাশক্তি, যাক নেদেখি, যি অব্যক্ত, যি নিৰাকাৰ নিৰঞ্জন, যি সদানন্দ, যি পৰমানন্দ, সেইজনৰ তাত আমি আশ্ৰয় লোৱা বাদে অন্য আৰু উপায় নাই। কত ৰজা মহাৰাজা, ধনী দুখীয়া আহিল, তালৈকে যাবই লাগিব। আৰু যিয়েই যায় সি একো লৈ যাব নোৱাৰে, এটা লৈ যাব, নাম। চাৰিআলিৰ চকত মাত্ৰ ক'ব কোন গ'ল, বোলে অমুক, বোলে বৰ ভাল হৈছে, তাৰ কাৰণে গধূলি ৰ'বই নোৱাৰি, এটা নাম।
সেইটো গুচি যাব। কোন গ'ল? বোলে অমুক গ'ল। আয়ো, সমাজত এজন বিশেষ মানুহ আছিল, ধন টকা পইচা নাই, কিন্তু মানুহ এজন আছিল, এই চাৰ্টিফিকেটখন গুচি গ'ল। আমি বৰ কম দিনৰ কাৰণে সি এটা বস্তু সমাজত সেৱাৰ বাবে আহিছোঁ, এই ভাৱনাটো ল'ব লাগে ইয়াত। সেইকাৰণে কৈছে প্ৰকৃতি আশ্ৰয় আদি বৃক্ষ, সুখ দুখ দুই ফল, তিনি গুণে মূল অৰ্থ চাৰি ৰস, শিপায়ে ইন্দ্ৰিয় গছডাল এইডাল দেহ বৃক্ষ, শিপাবিলাক ওপৰৰ পিনে, ডালবিলাক তলৰ পিনে। চাকচু কেনে গণ্ডগোল লগাই কৈছে। সেইকাৰণে বহু মানুহে ভাগৱত ধৰ্মটো নলয়। বোলে আমি সাত পুৰুষ আগৰ পৰা শুনি আছো মাটিৰ তলত শিপা, এইডাল কেনে বৃক্ষ, শিপা ওপৰৰ পিনে। আজি আপোনালোকৰ এই দেহ বৃক্ষডালৰ শিপাবিলাক কিন্তু ওপৰৰ পিনে। গতিকে ইয়াত প্ৰকৃতিক আশ্ৰয় কৰি আছে, দেহ প্ৰকৃতিক আশ্ৰয় কৰি, এই পৃথিৱীক আশ্ৰয় কৰি, এই আশ্ৰয় আৰু ইয়াৰ সুখ আৰু দুখ দুটা ফল। আমি সুখ বিচাৰো আচলতে, আমি বলিয়া সুখৰ বাবে। কিন্তু আজি যে ইয়ালৈ আহিছে, সুখৰ মাজত কিন্তু দুখ আছে। সেই বন্তিটো জ্বলাইছে, তাৰ লগৰ মাটি এতিয়াও পথাৰত আছে। সি কাৰোবাৰ হাতত পৰি বন্তিৰ ৰূপ ললে, বন্তিৰ ৰূপ লৈ কিন্তু সি শৰণ লৈছে, মানে অগ্নি চাকত সোমাইছে। সি দাবীদাৰ হৈছে, যি দিয়া মই তাকে ৰাখিব পাৰোঁ। তেল দিলোঁ ৰাখিলে, শলিতা দিলোঁ ৰাখিলে, যেতিয়া চাকিটো জ্বলাই দিলোঁ, তাৰ দুইফালে যেতিয়া পুৰি গ'ল, তাৰ লগৰ মাটিলৈ মনত পৰিল। তাতে থাকোঁতে মই বিশাল পথাৰ, কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটিয়ে বিষ্ঠা ত্যাগ কৰি যায়, ইয়াত থাকোঁতে মই জ্বলি গ'লো। এটা সময়ত জ্বলি জ্বলি আনন্দ উপলব্ধি কৰে। ইয়াত কিন্তু মোক জ্বলাই লৈহে কোনোবা ভগৱন্তৰ নাম লয়। এই যে ভগৱন্ত, যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান আৰু বৈৰাগ্যৰ অধিকাৰীজনৰ ইয়াতে নাম লয়, মই সাধাৰণ বন্তি হৈ কথাটো জানিলো, সুখ পাই। তেতিয়াহ'লে য'ত জন্ম পাইছিল সি মাটি ৰূপে, তাত কিন্তু দুখ আৰু দুখ, কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি ওপৰেৰে বিষ্ঠা ত্যাগ কৰি যায়। গতিকে সুখ আৰু দুখটো উপলব্ধি কেতিয়া কৰিব পাৰি? মানুহে সুখৰ মুখ দেখিবলৈ হলে ক'ৰ পৰা আহিছো, কিমান দিনৰ কাৰণে আহিছো, কি লৈ আহিছো, এই ভাৱনা কৰিলেহে তেওঁ বুজিব। সেইকাৰণে আমাক ভাগৱত দিলে। ভাগৱত মানে ভাই ভাবুকং, তুমি ভাৱনালব্ধ হোৱা, তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা আৰু কি লৈ আহিছা। জয় জ্ঞানম, এই মায়াৰ সংসাৰখনত জ্ঞানময় বাটটো বিচৰা। সংসাৰ মায়াৰ ক্ষেত্ৰ, ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমানা এৰাইতে নাপাৰে কোনো সন্ধি, সুৰুঙা নাপায়। আমাক কৃপালুগুৰু শংকৰদেৱে এটা সুৰুঙা দিলে, অবা নৰলোক হৰি ভজিয়ক, হৰি ভজা, হৰিৰ লগত সম্পৰ্ক কৰা তুমি। এই সুৰুঙাৰ বাটেৰে মই যাব লাগিব। গলে ভাই ভাবুকং গাই জ্ঞানম অব্যয় বৈষ্ণৱ, তই তত্ত্বটো পালো, মই দেহ নহয়, মই আত্মা, আত্মাই মই লগ পাব লাগিব পৰমাত্মাক। তেতিয়াহ'লে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। মোৰ তাতেই দুইটা বস্তু আছে, মই চিনি নাপাওঁ, মই দেহ বুলি ভাবি আছো।
মই দেহটো এখন বোৱতী নৈ, নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, দেহ গৈ আছে মোৰ খবৰেই নাই। এদিন আইৰ কলা ঠিকু আছিলো, এদিন কৈশোৰ হলো, এদিন বাল্য হলো, এদিন চাই থাকোতেই যৌৱন প্ৰাপ্ত হলো, যৌৱন মোৰ দেহৰ পৰা এদিন আঁতৰি গল, মোৰ দেহলৈ কব নোৱাৰাকৈ বাৰ্ধক্য আহিল, কেশ পকিল, দাঁত সৰিল, চকু ঢুলু ঢুলু হল, খোজবিলাক থৰক বৰক হল, তেল পিছলা দেহটো হতৰা হতৰি হল, আজি মোৰ যাবৰ হল, মই কি লৈ যাম? তেতিয়াহ'লে ধন আৰ্জিব লাগিব। হে কৃষ্ণ, কৃষ্ণ নাথ কৰ পৰিত্ৰাণ, তনু না বুঢ়িয়াহে নাহিকে জ্ঞান। তনু মানে দে, নাও মানে নৌকা, এই জীৱন নৌকাখন মোৰ বুঢ়ি আহি গল, মোৰ জ্ঞানেই নহল তুমি পৰম সত্যৰ মই বিচ্ছুৰিত অংশ, তোমাৰ পৰা আহি তোমাকেই মই চিন নাপালো। এই আত্ম উপলব্ধি যিজনে কৰিব পাৰে তেওঁ বুজিব যে আমি কোনো নহয়, আমি প্ৰত্যেকে একোটা একোটা ভাৱৰীয়া। কোনোবা শক্তিয়ে আমাক ইয়ালৈ কিছুদিনৰ কাৰণে আনিছে। এই ভাৱৰীয়াবিলাকে যদি নিজক অনুভৱ নকৰে, ভাওটোৱে সত্য বুলি ভাবে, তেতিয়াহ'লে সেইটোৱে অজ্ঞান আৰু আন্ধাৰ। কিমতে ভকতি কৰিব তোমাত হৰিহ